কথা হ'ল তেওঁ যিহেতু বিজেপি জইন কৰিছে চবৰে নিজৰ নিজৰ মানে পাৰ্টি চুজ কৰা এইটো মানে স্বাধীনতা থাকে তো তেওঁ যি ভাল দিছে তাকে কৰিছে ফাৰ্ষ্ট কথা হ'ল তেওঁ জইন কৰাৰ দুটা মটিভ থাকিব পাৰে প্ৰথমতে তেওঁ যেতিয়া মই কাউন্সিলৰ জিকিলোঁ তেওঁ মোক বহুত বেছিকৈ প্ৰেছাৰ দিছিলে বিজেপিত যাবলৈ তো তেওঁৰ মানে ইণ্টেনশ্যনটো আছিলে যে পাৰিষদ হিচাপে মই জিকিছোঁ কিন্তু কামবোৰ তেওঁ কৰিব বিচাৰিছিলে মোক ঘৰত বহাই ৰাখি পেলাই চ' সেইটো আছিলে কিন্তু সেইটো নহ'ল যিহেতু ছেকেণ্ডলি মোক ডমেষ্টিক ভাইলেঞ্চৰ মানে বহুত বেছি তেওঁৰ ওপৰত মানে কেছো কৰা আছে মোৰ তেওঁ মানে বহুত মোক ফিজিকেলি টৰ্চাৰ কৰি আছিলে বহুত বেছিকৈ চ' সেনেকৈ হিচাপে থানাত মই এটা FIR এটা নহয় তিনিটাকৈ দিলোঁ এতিয়ালৈকে চ' তেওঁ সেইটো হিচাপে মানে এতিয়া বৰ্তমান আমি একেলগে নাথাকোঁ ছেপাৰেটকৈ আছোঁ চ' এতিয়া যিহেতু নিউজত এনেকৈ হাইলাইট কৰিছে মাছুমাৰ মানে হাজবেণ্ড বুলি কৰিছে চ' সেইটো মোৰ বস্তুটো হাইলাইট নকৰিলেও হৈ যায় বিকজ সি যিহেতু ফিল্ডত নাছিলে ন পাৰিষদ হিচাপে মইহে হয় তো তেওঁ জইন কৰিব পাৰে য'ত ইচ্ছা তেওঁৰ বিশেষকৈ চাওক আমাৰ এটা এটা কথা কোৱাই আছে যোনে যদি আপুনি নিজৰ স্বাৰ্থত যদি আপত জইন কৰে চ' সেইটো মানুহ ইয়াতে জইন নকৰাই ভাল বিকজ আমি ৰাইজৰ স্বাৰ্থতহে ইয়াতে ওলাই আহিছোঁ তো ৰাইজৰ স্বাৰ্থৰ কথা যদি আপুনি ভাবে তেন্তে আপত থাকিব পাৰিব আপুনি যদি নিজৰ স্বাৰ্থৰ কথা ভাবিছে তেন্তে ইয়াৰ পৰাই গুচি যোৱাই বেছি বেটাৰ হয় তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছিলে যিহেতু নিজৰ স্বাৰ্থবোৰ পূৰণ হোৱা নাই সেইকাৰণে তেওঁ আপদল এৰিবলগীয়া হৈছে নাই আমি জনাত এতিয়া এনেকুৱা নাই যিহেতু ইলেকশ্যন আহিলে আমি খুব ধুমধামকৈ প্ৰিপেৰেশ্যন কৰি আছোঁ তো এনেকুৱা একো তেনেকুৱা নাই আৰু যিবোৰ মানুহ গৈছে তেওঁৰ ইমান আপত ইনভলভমেণ্ট নাছিলে তেওঁলোকে বিশেষকৈ আমাক ইমানকৈ মানে সহযোগ কৰা নাছিলে পাৰ্টিক চ' তেওঁলোক গুচি গৈছে সেইটোৱে হয় নহয় চাওক এইটো প্ৰেছাৰাইজ কৰাৰ কাৰণে আজি আমাৰ মাজত ইমানখিনি ডিষ্টেঞ্চ আহি গৈছে মই যিহেতু আপৰ দলটো ভাল পাওঁ তাৰ আদৰ্শ নীতি বেছি ভাল পাওঁ চ' সেইটো কাৰণে মই ইয়াতে আছোঁ তেওঁ যিটো স্বাৰ্থত ইয়াৰ পৰা গ'ল তেওঁৰ ইণ্টেনশ্যন আছিলে যে আমি যদি বিজেপিত তুমি থাকা বহুত বেছি আমি পইচা ধন ঘটিব পাৰিম এইবোৰ টাইপ ষ্টেটমেণ্ট আছিলে তেওঁৰ মানে সেইটো কাৰণে মই তেওঁৰ পৰা ছেপাৰেট মানে হৈ আছোঁ এতিয়া চ' সেইটোৱে